এইটো বছৰততো কোনে কোনে নতুন কঁঠালৰ চব্জিৰ মানে সোৱাদটো ল'লে জনাবচোন। মই কিন্তু এই ৰেচিপিটোৱে প্ৰথম বনালোঁ দেই এইটো বছৰত। আৰু মই কুকাৰত বনাওঁ সদায় কঁঠাল বনালে, আৰু একদম কম সময়ৰ ভিতৰত যে ইমান জুতি লগা ৰেচিপি এটা হৈ উঠে নহয় কঁঠালৰ, ক'বই নোৱাৰি আৰু। আপোনালোকে বনাবচোন মোৰ নিচিনাকৈ। আৰু এয়া যে মই সকলোখিনি যোগাৰ কৰি লৈছোঁ, আৰু যোগাৰ কৰাটো মেইন নহয় জানো। আৰু আনফালে মই কুকাৰ এটা উঠাই দিলোঁ, তাৰপিছত গৰম হোৱাত তেল দি দিলোঁ। তেল অকণমান বেছি দিছোঁ, যিহেতু কঁঠালকে মাংস বনাব লাগিব, মানে মাংসৰ ভাতটো আনিব লাগিব, তেলটো বেছি দিবই লাগিব। তাৰপিছতে মই দিছোঁ পাঁচফোৰণ, গোটা ইলাচি, লং, তাৰপিছত দালচিনি, তেজপাত দি তাৰপিছত মই পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি আদা নহৰু দি দিলোঁ। আৰু আদা নহৰুটো মই আগতে পেষ্ট কৰি লওঁ, এসপ্তাহ মানে মই ধুনীয়াকৈ চলি যায় আৰু টিফিন এটাত ভৰাই থৈ দিওঁ। তাৰপিছত সৰহকৈ দি লৈছোঁ, 2 চামুচে দি লৈছোঁ আৰু মানে মাংসত দিয়াৰ নিচিনা কৰি যে। তাৰপিছত এয়া মিডিয়াম চাইজৰ কাটি লোৱা বিলাহী 2টা দিলোঁ। বিলাহী 2টা দি লৰাই দি হালধি দিলোঁ, জিৰা গুড়ি, গৰম মছলা গুড়ি, লগতে এয়া দিছোঁ ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰ দিলেতো আৰু কালাৰটো ক'বই নালাগে, কিমান ধুনীয়া কালাৰ আহিব নহয় জানো। তাৰপিছত মছলাবোৰ যেতিয়া ধুনীয়াকৈ তেল এৰিলে, তাৰপিছত ইয়াত মই এড কৰিলোঁ কাটি লোৱা কঁঠালখিনি। আৰু দেখিছেনে কঁঠালত আলুবোৰ ডাঙৰ ডাঙৰকৈ দিছোঁ, যিহেতু আলুবোৰ যাতে গলি নাযায় আৰু নিজে নিজে। আৰু কঁঠালবোৰ যদি কুকাৰত বনাই নহয়, সদায় অকণমান ডাঙৰকৈ কাটিব লাগে। সৰুকৈ কাটিলে মানে একদম মানে নোহোৱা হৈ যায়, আৰু অকণমান মাংসৰ নিচিনা পিচবোৰ থাকিলেহে ভাল লাগে। তাৰপিছত অকণমান লৰাই মই এতিয়া ইয়াত দিলোঁ সোৱাদ অনুসৰি নিমখ। আৰু নিমখখিনি দি মই প্ৰায় 10 মিনিটমান সময় এনেদৰে ভাজিলোঁ। যেতিয়া তলত অকণমান লাগি ধৰা নিচিনা হ'ল, তেতিয়া মই ইয়াত গৰম পানী দিলোঁ। গৰম পানী দিলে মানে চব্জিখন সোনকালে হৈ যায়, আৰু ঠাণ্ডা পানী দিলে অকণমান উতলিবলৈ আৰু টাইম লাগিল নহয়, যিহেতু জল্দি জল্দি বনোৱা কথা, ছোৱালী আছে, উঠিলে দিগদাৰ হৈ যাব। তাৰপিছত এনেদৰে ঢাকন লগাই থৈ দিলোঁ। ঢাকনখন আৰু কুকাৰৰ ঢাকনখিনি এনেই ওপৰত দি থৈ দিছোঁ আৰু অকণমান সময়ৰ কাৰণে। তাৰপিছত এনেকৈ দুবাৰ ঢাকনি লগাই দিলোঁ। তাৰপিছত যেতিয়া পানীখিনি শুকাই গ'ল আৰু মই একদম ভালকৈ লৰাই দিলোঁ, তাৰপিছত ইয়াত গৰম পানী জোখমতে দি দিলোঁ। যিখিনি মানে চব্জিখনত গ্ৰেভি লাগে এইখিনি মানে পানী দি দিছোঁ মই। তাৰপিছত ঢাকনি লগাই দিলোঁ। এই 4টা চিটি লগাৰ পিছত মই গেছটো অফ কৰি দিলোঁ আৰু কুকাৰৰ ঢাকনিখন খুলিলোঁ। ইমান ধুনীয়া মাংসৰ নিচিনা গোন্ধ এটা আহিছিলে নহয়। তাৰপিছত অকণমান সময়ৰ কাৰণে আৰু জুই দি মই আলুবোৰ ভাঙি দিলোঁ, 2 এপিচ কঁঠালো ভাঙি দিলোঁ, আৰু শেষত অকণমান ওপৰত মই ধনিয়া পাত দিছোঁ। ধনিয়া পাত দিলেতো আৰু ক'বই নালাগে, কিমান ধুনীয়া গোন্ধ এটা আকৌ আহিব। আৰু এয়া ৰেডি হৈ গ'ল মোৰ আজি কঁঠালৰ চব্জিখন। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু খাবলৈও কিন্তু কঁঠালৰ চব্জিখন বহুত সোৱাদ হৈছিলে। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন যদি এনেদৰে বনাই খোৱা নাই। বহুতে চাগে বনায়, মই কিন্তু এনেদৰে সদায় বনাওঁ। আজিলৈ আহোঁ, বাই।